আধাৰ কাৰ্ডৰ ফোন নম্বৰ কেনেকৈ চেঞ্জ কৰিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ ভুল আছে এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি আপোনাৰ আধাৰ কাৰ্ডৰ ফোন নম্বৰটো চেঞ্জ কৰিব পাৰিব। কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডৰ ফোন নম্বৰ চেঞ্জ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ প্লে ষ্ট'ৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত আধাৰ লিখি সার্চ করে দিব। এতিয়া কিন্তু আপনার মোবাইলত হেতু এপ আহি যাব আধার কার্ড। আপনালোকে ফার্স্ট আধার কার্ড এপটো ডাউনলোড কৰিব লাগিব। আপোনালোকে ফার্স্ট আধার কার্ড এপটো ডাউনলোড কৰি ইনস্টল কৰি ল'ব লাগিব। আপোনালোকে ফার্স্ট আধার কার্ডৰ এপটো ডাউনলোড কৰি ইনস্টল কৰি লৈ ল'ব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে এপৰ লিংকটো মোৰ ডিসক্রিপশনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফার্স্ট এপটো ডাউনলোড কৰি ইনস্টল কৰি লৈ ল'ব। এতিয়া আপোনালোকে এপটো ওপেন কৰিব। আপোনালোকে সকলো এলত ক্লিক কৰিব। এতিয়া ইয়াত এপটো ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে প্ৰচেছ। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। চাব লিখা আছে ইয়াত আই এম ৰেডি উইথ মাই আধাৰ। এতিয়া আপোনালোকে তলৰ সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব দিয়া আছে হেল্প মি ফাইণ্ড মাই আধাৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব হেল্প মি মাই আধাৰ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত ফাৰ্ষ্ট আহি যাব আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ ইণ্টাৰ আধাৰ কাৰ্ড নম্বৰ। এতিয়া ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে এতিয়া কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব এটা বক্স দি আছে আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। ইয়াত সিমৰ অপশ্যন আহি যাব। আপোনালোকে ইয়াত সিমটো যদি আপোনালোকৰ মোবাইলত দুটা সিম থাকে আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। ইয়াত চাব আপোনালোকে ইয়াত যিকোনো সিম হলে কিন্তু হৈ যাব। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো সেম নহয় তথাপি ইয়াত হৈ যাব। আপোনালোকে ইয়াত সিমত টিক মাৰ্ক দিব। ইয়াত আহি যাব আপোনাৰ মোবাইলত অলৰেডি SMS আহি যাব। ইয়াত অলৰেডি ভেৰিফাই লৈ ল'ব এনেকুৱাকৈ। ইয়াত চাব দেখুৱাই দিব SMS ভেৰিফাই প্লিজ ৱেইট। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফেচটো দেখুৱাব লাগিব এনেকুৱাকৈ। ইয়াত চাব ইয়াত আপোনাৰ ফেচটো দেখুৱাব। এতিয়া কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব যে এইটো আপুনি হয় নে নহয়। সেইকাৰণে আপোনালোকে ইয়াত আপোনালোকৰ ফেচটো এনেকুৱাকৈ দেখুৱাব। ইয়াত চাব দেখুৱাব। ইয়াত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াত ভেৰিফাই ল'ব এনেকুৱাকৈ। ইয়াত দেখুৱাই দিব ফেচ অথেণ্টিকেটি। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ গ'ল। এতিয়া আপোনালোকে সাবমিটত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত এটা এপটো খুলিবলৈ হ'লে আপোনালোকৰ ইয়াত এটা 6 ডিজিট পাছৱৰ্ড বনাব লাগিব। আপোনালোকে ইয়াত এটা পাছৱৰ্ড বনাই ল'ব। এতিয়া আপোনালোকৰ আধাৰৰ এপটো ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত সকলো ইনষ্টলত ক্লিক কৰিব। ইয়াত আপোনাৰ ওচৰত এইটো অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ডৰ স্কেনিং। ইয়াত আপোনাৰ নাম এড্ৰেছ ইয়াত ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাব অলপমান তলত আহি যাব। আপোনালোকে এতিয়া ওপৰত এবাৰ ক্লিক কৰিব এনেকুৱাকৈ। এইটো হৈছে আপোনালোকৰ স্কেনাৰ। আপোনালোকে এতিয়া ওপৰত অলপমান এনেকুৱাকৈ কৰিব। ইয়াত আহি যাব মাই আধাৰ আপডেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব দিয়া থাকিব এনেকুৱাকৈ মাই আধাৰ আপডেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট দিয়া আছে মোবাইল নম্বৰ এড্ৰেছ নাম আপডেট আৰু ইয়াত চাব দিয়া আছে ইমেইল আপডেট। ইয়াত যিটো 1 নম্বৰত দিয়া আছে মোবাইল নম্বৰ আপডেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব মোবাইল নম্বৰ আপডেট। এনেকুৱাকৈ আপোনালোকে এড্ৰেছ আৰু আপোনাৰ নামটো আপডেট কৰিব। নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আজি দেখুৱাম তেনেকৈ আপোনালোকে মোবাইল নম্বৰটো আপডেট কৰিব। আপোনালোকে এতিয়া মোবাইল নম্বৰৰ ওপৰত ক্লিক কৰিব। ইয়াত ফিজ দেখুৱাই দিব আৰু আপোনালোকৰ নম্বৰটো কিমান দিন পিছত ইয়াত আপডেট হ'ব। ইয়াত ডেটটো আহি যাব এনেকুৱাকৈ যে আপোনাৰ নম্বৰটো 1 মাহৰ ভিতৰত আপডেট হৈ যাব। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। ইয়াত আপোনাৰ আগৰ ফোন নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ইয়াত যিটো নিউ ফোন নম্বৰ এড কৰিব আপোনালোকে ইয়াত নিউ ফোন নম্বৰটো বহাই দিব এনেকুৱাকৈ। এইটো আপোনাৰ আগৰ ফোন নম্বৰ আহি যাব। এতিয়া আপোনালোকে ইয়াত নিউ ফোন নম্বৰটো বহাই দিব। এতিয়া কিন্তু আপোনালোকৰ যিটো মোবাইল নম্বৰ বহাই দিলে তাত OTP আহি যাব। এতিয়া আপোনালোকে OTPটো বহাই দিব। ইয়াত OTPটো বহাই দিব। ইয়াত OTP আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যি OTP আহিছে ইয়াত OTPটো বহাই দিব।
OTPটো বহাই দি ইয়াত চাব তলত দিয়া থাকিব ভেৰিফাই। এতিয়া আপোনালোকে ভেৰিফাইৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ফেচ অথেণ্টিকেটি। এতিয়া আপোনালোকে আৰু এবাৰ ইয়াত আপোনালোকৰ ফেচটো দেখুৱাব লাগিব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফেচটো আৰু এবাৰ দেখুৱাব। এটা ক্লিক কৰিব। ইয়াত আপোনাৰ ফেচটো এনেকুৱাকৈ দেখুৱাব। দিয়ে আপোনাৰ ফেচটো ইয়াত ভেৰিফাই হ'ব। ইয়াত চাব। যদি এবাৰ নহয় আপোনালোকে আৰু এবাৰ ক্লিক কৰিব। ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফেচটো ভেৰিফাই কৰিব। ইয়াত এনেকুৱাকৈ। তাৰপিছত আপোনালোকে ইয়াত আহি যাব ছাবমিট। এতিয়া আপোনালোকে কনফাৰ্মৰ ওপৰত ক্লিক কৰিব। তেতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। ইয়াত আহি যাব কনফাৰ্ম পে'। এতিয়া কিন্তু আপোনালোকে ইয়াত 75 rupees এতিয়া পে' কৰিব লাগিব। ইয়াত সকলো অপশ্যন দিয়া থাকিব। ফোনপে', গুগল পে', ATM। আপোনালোকে এতিয়া যিকোনোৰ পৰা আপোনালোকে ইয়াত 75 rupees পে' কৰিব লাগিব। যেতিয়া আপোনালোকে পে' কৰিব লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। এটা ৰিচিপ্ট ওলাই আহি যাব। এতিয়া কিন্তু আপোনালোকৰ নম্বৰটো 30 দিনৰ ভিতৰত আপোনালোকৰ নম্বৰটো আপডেট হৈ যাব। এতিয়া কিন্তু আপোনালোকে আৰু আধাৰ কাৰ্ড চেণ্টাৰত যাব নালাগে। এতিয়া আপোনালোকে ঘৰত বহি আপোনাৰ মোবাইল নম্বৰ আপডেট, এড্ৰেছ আপডেট আৰু আপোনালোকৰ নেম আপডেট আৰু ইয়াত আপোনালোকৰ আপোনাৰ জিমেইল আইডিটো আপডেট কৰিব পাৰিব আপোনালোকে এপৰ পৰা এনেকুৱাকৈ। যদি আপোনালোকৰ আধাৰ কাৰ্ডত কিবা ভুল হৈছে নহ'লে আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ মোবাইল নম্বৰটো আপডেট কৰক। যদি আপোনালোকৰ নেম বা কিবা ভুল হৈ আছে আপোনালোকে এইটো এপৰ পৰা অতি সহজে ঘৰত বহি আপোনাৰ আধাৰ কাৰ্ডৰ যিকোনো কাৰেকশ্যন কৰক। নাম, মোবাইল নম্বৰ, ইমেইল আইডি যিকোনো কাৰেকশ্যন কৰক। এইটো জন্য আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ আধাৰৰ স্কেনিংটো ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত চাব দিয়া আছে মাই কণ্ট্ৰেক্ট কাৰ্ড আৰু ইয়াত বহুতো অপশ্যন দিয়া আছে আধাৰ কাৰ্ডৰ। কেনেকুৱাকৈ আপোনালোকে সেইবিলাক বস্তু আপলোড কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এইটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ডৰ স্কেনিং। যদি আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ ভুল হৈছে তেনেহ'লে আপোনালোকে আজিকে মোবাইল নম্বৰটো এনেকুৱাকৈ ঘৰত বহি মোবাইলৰ পৰা আপডেট কৰক। আজিৰ ভিডিঅ' ইমানেই আছিল। আধাৰ কাৰ্ড মোবাইল নম্বৰ আপডেট